মৰিয়নি পৌৰসভাৰ অন্তৰ্গত 10টা ৱাৰ্ডত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আধাৰশিলা স্থাপন। আজি মুক্তিযোদ্ধা সুভাষ চন্দ্ৰ বসুৰ 129তম জন্মজয়ন্তীৰ পবিত্ৰ দিনটোত মৰিয়নি পৌৰসভাৰ অন্তৰ্গত 10টা ৱাৰ্ডত পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰায় 1,40,00,000 টকাৰে 11টা ৰাস্তা আৰু পকী নলাৰ আধাৰশিলা স্থাপন কৰে। শুভাৰম্ভ অনুষ্ঠানটিত বিধায়কৰ লগত মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ পৌৰপতি প্ৰদীপ দাস, নগৰ কাৰিকৰী বিষয়া হেপী দেউৰী, অভিযন্তা গোপাল গগৈ, সমাজকৰ্মী ধৰ্মেন্দ্ৰ চেতিয়াৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থাকে। দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু পৌৰসভাৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আজিৰ দিনটো মৰিয়নি পৌৰসভাৰ বাবে এক ঐতিহাসিক দিন বুলি কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ব্যুৰ' ৰিপৰ্ট এনি এক্সপ্ৰেছ। মৰিয়নি পৌৰসভাত আজি দিনটো ঐতিহাসিক দিনৰূপে চিহ্নিত হ'ব। আগতে দেশৰ প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পৰা এনেধৰণৰ সঁহাৰি কেতিয়াও আমি পোৱা নাছিলোঁ। বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীক আমি মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰায় 1,40,00,000 টকাৰে আমাৰ মৰিয়নি পৌৰসভাৰ আজি 11টা বিভিন্ন ৰাস্তা আৰু ড্ৰেইনৰ শুভাৰম্ভণি কৰিবলৈ গৈ আছোঁ। আৰু আগতে যদি 5 বছৰত হয়তো 1 কোটি টকা পাইছিল, এতিয়া আমি এটা বৰ্ষতে বহু কোটি টকা পাইছোঁ আৰু এইটো এটা অংশহে। আৰু ইয়াৰ আৰু আমি দ্বিতীয় কিস্তি টকা পাব লগা আছে। ৰাইজ আনন্দিত। আজি আপোনালোকৰ চকুৰ আগত কেমেৰাত ইতিমধ্যে সকলোখিনি আবদ্ধ হৈছে দৃশ্য। এই পথসমূহ আজি ভাৰতৰ স্বাধীনতা হোৱা এই প্ৰায় 75 বছৰ পাৰ হৈ 80 বছৰ চুবলৈ হৈছে। এতিয়াও এনে কেঁচা ৰাস্তাত ৰাইজে অহা যোৱা কৰিব লগা হৈছে। আজিৰ দিনৰ পৰা ৰাইজে কেইটামান দিনৰ পিছতে পকা ৰাস্তা দেখা পাব, পকা ড্ৰেইন দেখা পাব। ৰাইজ আনন্দিত আৰু এয়া সম্ভৱ হৈ উঠিছে দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাৰণে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে। মই মৰিয়নি পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি আৰু সকলো ৱাৰ্ড কমিশ্যনাৰসকলে মিলি পেলাই খুব সুন্দৰ কাম কৰি আছে। ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ কামসমূহ ন্যায়কৈ পৰিচালনা কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 3জন বিশেষ বিষয়াকো প্ৰদান কৰিছে। সেয়া পদক্ষেপ আগত নাছিল। বিষয়াৰ অভাৱতো বহু কাম আমি ৰৈ গৈছিল। এতিয়া 3জন বিষয়া প্ৰদান কৰাৰ লগে লগে কামসমূহ ন্যায়কৈ তদন্ত হৈছে বা তদাৰক কৰিছে। সেইকাৰণে কামবোৰ সুন্দৰ হ'বলৈ ধৰিছে।